গাইছ আজি আহিলোঁ বাবুটোৰ অন্নপ্ৰসন খাবলৈ বুলি 9 মাহত ভৰি দিলে। প্ৰথমতে আমি চাহ খাই ল'লোঁ। তাৰ কাৰণে আমি ৱাকাৰ এখন আনিলোঁ আৰু বিৰাট ফূৰ্তি। চাহ-তাহখিনি খোৱাৰ পাছত এতিয়া নিয়মখিনি কৰিছে। বাবু প্ৰথমতে কলমটো উঠাইছে, তাৰপিছত সোণৰ খাৰুপাত। কলম উঠালে ভালকে পঢ়ে বুলি কয়, নাজানো কিমান দূৰ সঁচা। মানুহে কোৱা কথা আৰু সেনেকৈ কয় গাইছ। আৰু নিয়মখিনি কৰাৰ পিছত তাক খাবলগীয়া খানাৰ কি কি আইটেমছ আছিল অলপমান দেখাওঁ দেই। ইফালে আছে ভেদাইলতা আৰু মাছৰ আঞ্জা, এইফালে লোকেল চিকেন, আৰু এইফালে পনীৰ, আৰু এইফালে দালি, আৰু লগতে আছে সৰু আলু ঢেকীয়া ভাজি, কণী এটা, মিঠাই, পায়স আৰু কিবা জাষ্ট নামখিনি কৰিছে। আৰু বেলেগ মানুহ তেনেকৈ কাকো মতা নাই, আমি অকল ঘৰৰ মানুহখিনিয়ে। বাৰ্থডে ডাঙৰকৈ পাতিব, সেইকাৰণে মানুহ মতা নাই আৰু এতিয়া মোমাইকে সানি আছে খোৱা নামেই লোৱা নাই। আৰু বেচেৰাটো তেতিয়াৰ পৰা ইমান ধুনীয়াকৈ চাই আছে, কেতিয়া খাব বুলি ভাবিছে নেকি। চায়ে আছে তেতিয়াৰ পৰা। আৰু এতিয়া ফাইনেলি খোৱালে আৰু ইমান ধুনীয়াকৈ খাইছে। বহুত ধুনীয়াকৈ খাইছে। বাবুক খুৱাই লোৱাৰ পাছত এতিয়া আমাৰ কাৰণেও বাঢ়ি দিলে। এতিয়া মজাকৈ খাই লওঁ। ৰাতিপুৱাৰ পৰা একো খোৱা নাই, ইমান ভোক লাগি আছে নহয় কি ক'ম। তেতিয়া পূৰা খাম, ধুনীয়া খানা। খোৱা লোৱাৰ পাছত তাক অকণমান ওলাই আহিলোঁ, আমনি কৰি আছিলে। তো আজিলৈ বাই বাই।